গোৱালপাৰাৰ যুৱক এজনে জেচিপি চালকৰ সহায়ক হিচাপে কাম কৰিবলৈ গৈ অৰুণাচলৰ সোৱণশিৰি নদীত হলিৰ সমাধি ঘটাৰ অঞ্চলব্যাপী শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিৱৰণী মতে গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত দেপালচুং দাবাংপাৰা গাঁৱৰ ডুবাই ৰাফাৰ পুত্ৰ আন্দ্ৰিউ ৰাফায়ে জেচিপি চালকৰ সৈতে সহায়ক হিচাপে অৰুণাচল প্ৰদেশৰ নাচু থানাৰ অন্তৰ্গত দুৱাদাং পাৰত কাম কৰিবলৈ গৈছিল। যোৱা 14 ফেব্ৰুৱাৰীত আন্দ্ৰিউ ৰাফাৰ লগৰীয়াৰ সৈতে ওচৰতে থকা সোৱণশিৰি নদীত গা ধুবলৈ গৈ পানীত ডুব গৈ নিৰুদ্দেশ হয়। লগৰীয়াসকলে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈ নাচু থানাৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উদ্ধাৰকাৰী দলক খবৰ দি 2 দিন ধৰি উদ্ধাৰ কাৰ্য চলাই যদিও আন্দ্ৰিউ ৰাফাৰ মৃতদেহ উদ্ধাৰ কৰাত ব্যৰ্থ হয়। পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ সুদাহাতে দুখ মনেৰে ঘৰলৈ উভতি আহে। যুৱকজনৰ অকাল মৃত্যুত দেপালচুঙত শোকৰ ছাঁ পৰিছে।